পাছে মহামুনি সুকে উৎসুকে কহন্ত কথা নিব পৰীক্ষিত শুনিও উদ্ধৱ মহন্ত যেবে কান্দন্তে গৈলন্ত এৰি বিদুৰৰ জ্বলি গলা শোক ঐৰা মহাদুখে অধুমুখে মকমকি কান্দিলন্ত্ৰ সন্তাপতে পৃথিৱীত পৰি কটুক্ষণে মুচি মুখ সংকুশিয়া গৈলা পাছে মত্যৰ আশ্ৰমত আৰাম কুশাৰু পুত্ৰক পাই পৰিয়া প্ৰণামী পাছে উচিলন্ত কৰি বহু মান কৃষ্ণৰয়া দেখে ঋষি ৰহস্য ভকতি সমে অকহিলা ঈশ্বৰ জ্ঞান শ্ৰৱণ মাত্ৰকে এক ভকতি কৃষ্ণত ভৈল বিদুৰ কৃতাৰ্থয়তি ভৈলা মুনি প্ৰণামী পৰি কৃষ্ণক হৃদয়ে ধৰি হস্তিনাপুৰক লাগি গৈলা। কৃষ্ণ কৃষ্ণ হে গুৰু হ'ব জয় জয়তে আমি আপোনাক হ'বলৈ আমাৰ সহস্ৰ সেৱাত বহাইছোঁ, সেৱা গ্ৰহণ কৰিব। আৰু বিশেষকৈ আমি যি আমাৰ এক্সমেন ভাইসকলক অৰ্থাৎ অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ পৰিয়াললৈ আমি আমাৰ সমবেদন জ্ঞাপন কৰিলোঁ। এই অধমো অৱসৰপ্ৰাপ্তই ইয়াৰ আগতে আমাৰ ভাতৃ সুভাষ চন্দ্ৰ নাথে কথাটো প্ৰকাশ কৰিছিল। সঁচাকৈ আজি আপোনালোকক পাই অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ পৰিয়ালবৰ্গক পাই আমি নথৈ সুখী হৈছোঁ। আৰু তাৰ বাহিৰেও আমি যিসকল গণ্যমান্য ব্যক্তি আপোনালোকৰ দৰ্শনে আমাৰ জীৱনলৈ সুন্দৰ এটা ৰেঙনি আনি দিছে। সঁচাকৈ আমি বৰ উৎসাহিত। আপোনালোকৰ দৰ্শন পাই আমি নিজকে ধন্য হৈছোঁ। জানো মহাসাগৰৰ পৰা মই এতিয়াহে পাৰ দেখা পালোঁ, যিখন সাগৰত মই ডুব গৈ আছিলোঁ। আপোনালোকৰ দৰ্শনে আমাক সেই মহাসাগৰৰ পৰা পাৰলৈ উঠাই আনিলে। বাৰু যি কি নহওক, ইয়াৰ আগতে আমাৰ সন্মানিত পুনাৰাম নাথদেৱে, তেখেত আমাৰ গুৰু, তেখেতে বৰ সুন্দৰভাৱে ভাগৱতৰ ওপৰত উদ্বোধনী তেখেতে বিশ্লেষণ কৰিছে। আমি তেখেতৰ ওপৰত আৰু ক'বলৈ আমি ভাষা বিচাৰি নাপাওঁ। তথাপিতো আমি ভাগৱত আৰম্ভণি হোৱাৰ আগতেই দুকাৰমান প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ অৰ্থাৎ এই বৈকুণ্ঠ মহাশাস্ত্ৰ আমি প্ৰকাশ নকৰোঁ, ক'ৰ পৰা কেনেকৈ আহিল বাৰে বাৰে গুৰুসকলে শুনিয়ে থাকিলে। ভাগৱত ভা শব্দই কৈছে পোহৰ বা জ্যোতি, ভা শব্দই কৈছে বাবু, গ শব্দ হ'ল জ্ঞান, গ শব্দ হ'ল গান কৰা, ৱ শব্দ হ'ল সন্নিবিষ্ট হৈ থকা, ৱ শব্দ হ'ল বৈষ্ণৱিক তত্ত্ব জ্ঞান, ত শব্দই তত্ত্ব, ত শব্দই পৰিত্ৰাণ। এজন ভাবুক হ'ল,
বৈষ্ণৱী তত্ত্ব জ্ঞানৰ দ্বাৰা পৰম তত্ত্বক উদ্ধাৰ কৰিব পৰাই হ'ল ভাগৱত। কাৰণ গুৰুসকল, বগা কাগজৰ ওপৰত কলা চিয়াহীয়ে লিপিবদ্ধ কৰা ভাগৱতখনি আমি অনুষ্ঠান প্ৰতিষ্ঠানত বৰ সুন্দৰভাৱে সংৰক্ষিত এটা ব্যৱস্থাৰে ৰাখোঁ। কিন্তু আপোনাৰ মোৰ দেহটো যে ভাগৱত, এই দেহটোক আমি সজাবলৈ যত্ন কৰা নাই। আৰু ইমান বছৰ 70 বছৰ আয়ুস প্ৰায় চুঁ অৱস্থা আজিলৈকে দেহটোক অধ্যয়ন কৰিব নোৱাৰিলে দেহটোৰ ভিতৰত আছে কোন? এই দেহ গাড়ীকৈ দেহ ৰক্ষণ কোনে চলাইছে? কাৰ আদেশত এই ইন্দ্ৰিয় বৰ্গই কৰ্ম কৰিছে তাক আমি জানিবলৈ ইচ্ছুক নহ'লো। কিন্তু এই মায়াময় সংসাৰত আমি নিগয় কৰি ইয়াৰ আগত বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে মৰীচিকা হ'ল। ধন আৰু ধন লাগে মোক, ঐশ্বৰ্য বিভূতি সা সম্পত্তি লাগে। এই ধনৰ কাৰণে বলিয়া হৈ দিনক ৰাতি কৰিছোঁ, ৰাতিক দিন কৰিছোঁ। কিন্তু এই ধন বিচাৰিবলৈ যাওঁতে মোৰ মন ভাই পৰীক্ষিত, কিন্তু শাপাগ্ৰস্ত হ'বলৈ খনেকো তেওঁ অপেক্ষা নকৰিলে, তেওঁ শাপাগ্ৰস্ত হৈ গ'ল। আপোনাৰ মোৰ মনটো হ'ল পৰীক্ষিত গুৰুসকল। এই মনে নিগয়া কৰি মৰীচিকাত আবদ্ধ হৈ পৰিল। গতিকে আপুনি মই এই মনক যদি নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ, তেতিয়াহ'লে মায়াময় সংসাৰৰ মৰীচিকাৰ যি বালিৰ ওপৰত ভ্ৰমিত হৈ বালিকে পানী ভাবি দৌৰি ফুৰিছোঁ, সেই ভ্ৰমটো আমাৰ দূৰ হ'ব। যিদিনা আপোনাৰ মোৰ আত্মবোধ জ্ঞান জাগ্ৰত হ'ব, দেহক যিদিনা মই বুজি পাম, আপোনাক মই যিদিনা জানিম, সেইদিনা আৰু মই নিজক জানিবলৈ বাকী নাথাকিব। সেইকাৰণে পঢ়িলা নিজক জানক, নিজক চিনক, তাৰপিছত আনক চিনিবলৈ যত্ন কৰিব। বাৰু যি কি নহওক, আমি এতিয়া আহিছোঁ ভাগৱতে আমাক কি কৈছে বাৰু। কাৰণ এজন ভাবুক হৈ বৈষ্ণৱী তত্ত্ব জ্ঞানৰ দ্বাৰা এই যি দেহ তত্ত্বৰ এই দেহৰ ভিতৰতে নিৰাকাৰ নিৰাবক্ষ ব্ৰহ্ম ওংকাৰ আছে, যাক কোৱা হ'ল কৃষ্ণ, তেওঁক জানিবলৈ কাৰণে আমি ইচ্ছুক হ'ব লাগিব। তেওঁক জানিবৰ কাৰণে আপোনাৰ মোৰ অজ্ঞানক নাশ কৰি জ্ঞানৰ বন্তি গছি জ্বলাব লাগিব। বাহ্যিক বন্তি বাহ্যিক পোহৰে তেওঁক জানিব নোৱাৰোঁ। যেতিয়ালৈকে দিব্য জ্ঞান প্ৰকাশ নহয়, ভিতৰত যেতিয়ালৈকে জ্ঞানৰ বন্তি গছি জ্বলাব নোৱাৰোঁ, তেতিয়ালৈকে কৃষ্ণক জানিব নোৱাৰোঁ। সেইকাৰণে গুৰুসকল, ইয়াত এটা আমাক উপায় দিছে, উন্নমো ভাগৱতে বাসুদেৱায়। এই 12 অক্ষৰ মন্ত্ৰ, যাক প্ৰণৱ ধ্বনি বুলি কোৱা ওংকাৰ, এই প্ৰণৱ মন্ত্ৰ যদি আমি তাক স্মৰণ কৰোঁ, যদি তাক হৃদয়ংগম কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কৃষ্ণৰ ওচৰলৈ যোৱা যিটো পথ, এই সুগম পথটো আমি লাভ কৰিব পাৰিম। উন্নমো ভাগৱতে বাসুদেৱায়। যদি ওম শব্দ প্ৰকাশ হয়, ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনকে স্মৰণ কৰা হয়। আৰু যদি ওম শব্দ প্ৰকাশ হয়, তেতিয়ালৈকে বিষ্ণুকে স্মৰণ কৰা হয়। নমো, ন শব্দই কৈছে নাই, মু শব্দই কৈছে মই পুত্ৰ ধন ভাৰ্যাৰ মোহত আসক্ত হৈ পৰিলোঁ, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। ভগৱতে, ভ শব্দটোৱে কৈছে মই ভক্তিহীন, তুমি মোক ভক্তি কৰিবলৈ শিকোৱা। গ শব্দটোৱে কৈছে মই মায়াৰ গত্তত সোমাই পৰিলোঁ প্ৰভু, তাৰ পৰা তুমি মোক উদ্ধাৰ কৰা। ৱাগটোৱে কৈছে যিটো যোনি জাতৰ জন্ম, অৰ্থাৎ যিটো ভগ ধাতুৰ পৰা ভগৱানৰ সৃষ্টি হৈছে, যিটো সৃষ্টি জন্ম স্থিতি আৰু মৃত্যু ভগৱানৰ হাতত, তথাপিতো মায়াময় সংসাৰত আমি আৱৰ্তমান হৈ পৰিলোঁ। গতিকে তাৰ পৰা এই যোনি জাতৰ জন্মৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভগৱন্তক স্তুতি কৰিব লাগিব। দন্তিয়া তটোৱে কৈছে পৰিত্ৰাণ। বাসুদেৱ, বা শব্দই কৈছে শুদ্ধ বাক্যমি ক'বলৈ শিকোৱা।
সু শব্দতে কৈছে সুকৰ্মৰ মাধ্যমেৰে তোমাক কেনেকৈ লাভ কৰিব পাৰো তুমি মোক এইখন কৃপা কৰা। দন্তিয়া দটোৱে কৈছে দেহান্তৰত তুমিয়ে সত্য, তোমাৰ বাহিৰে সমস্ত জগত চৰাচৰ সকলো অসত্য। ৱাপদটোৱে কৈছে অৰ্থাৎ যি 84 লক্ষ যোনিৰ গৰ্ভে জন্ম লৈ দন্তিয়া দটোৱে এইটো গ'ল। ৱাপদটোৱে কৈছে এই 84 লক্ষ যোনিৰ গৰ্ভে জন্ম লৈ যিটো জন্ম মৃত্যু বাৰে বাৰে যি ধাবিত মানুহ অহা যোৱা আছো তাৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা। অন্ত্যেষ্ট ইয়তে কৈছে যাতায়ত যে হে প্ৰভু দৈৱকী বসুদেৱ পুত্ৰ হে পূৰ্ণ ব্ৰহ্ম কৃষ্ণ যে এই দুৰ্গম পথৰ পৰা তুমি মোক উদ্ধাৰ কৰা। গতিকে গুৰুসকল আইবাত কি হ'ব এই মায়াময় সংসাৰত আপুনি মই পাৰ্থিৱ জগতলৈ আহিলো কাৰ আদেশত পৰম পিতাৰ আদেশত আৰু যাবলৈ লাগিব কাৰ আদেশত পৰম পিতাৰ আদেশত। তেওঁৰ বিনা অনুমতিত আপুনি মই কিঞ্চিতো কৰ্ম কৰিব আপোনাৰ অধিকাৰ নাই। এই সমস্ত জগতৰ অৰ্থাৎ এডাল দুবৰি বলতো আপোনাৰ অধিকাৰ নাই, কিন্তু অহংকাৰত থাকি আপুনি মই কৈছো যে এই অট্টালিকাটো মোৰ, এই দেহটো মোৰ, গাড়ী মটৰ মোৰ, ধন সম্পত্তি মোৰ, অট্টালিকা সমস্ত সকলোবিলাক মোৰ, কিন্তু গুৰুসকল ইয়াত মোৰ বুলিবলৈ একো নাই, সকলো তেওঁৰে। সেইকাৰণে আজি ইমান এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াত ভকতসকলক নিমন্ত্ৰণ দিয়াৰ কোনো প্ৰয়োজনেই বোধ কৰিব নালাগে। অনিমন্ত্ৰিতে আহক। যদি আপুনি ভাগৱত প্ৰেমী হয়, যদি কৃষ্ণৰ প্ৰতি যদি আপোনাৰ অকণমান হৃদয়ত কিঞ্চিত কিবা এটা যদি আছে, আপুনি এই অনুষ্ঠানলৈ আহক, আহি এই অমৃত উপভোগ কৰক। বাৰু যি কি নহওক আমি বাৰু এতিয়া আৰু অকণমান সময় লওঁ, তাৰপিছত মেইন ভাগৱতলৈ গৈ আছো। এই 12 অক্ষ মন্ত্ৰ যিজনে অহৰ্নিশে জপ কৰে তেওঁ মায়াময় সংসাৰত সমস্ত পাপৰ পৰা পৰিত্ৰাণ পায়। আৰু যেনেকৈ এই 12 স্কন্ধ ভাগৱত প্ৰথম স্কন্ধ পদৰ পৰা 12 মস্তকলৈকে প্ৰকাশ কৰিছে। শুদ্ধ ব্ৰহ্মাণ্ডটো আপোনাৰ শৰীৰত এই 12 স্কন্ধৰ ভাগৱত লিপিবদ্ধ হৈ আছে। প্ৰথম স্কন্ধই দেহত প্ৰকাশ কৰিছে পৰম আয়ু। ঈশ্বৰে প্ৰত্যেকতে সমান আয়ুটো দি পঠাইছে, কাবাৰ কম কাবাৰ বেছি তেনে নহয়, কিন্তু আপুনি মই নিজেই কৰ্মৰ কাৰণে 100 বছৰ আয়ুসক 50 বছৰলৈ আনিলো। ইয়াৰ আগত আমাৰ গুৰুদেৱে কথা এটা কৈছিলে ধৰ্মক লৈ। ধৰ্ম হিন্দু মুছলিম শিখ ইছাই তাক ধৰ্ম বুলি কোৱা নাই। ধি ধাতু যুগ মন পত্ত যুগ হৈ ধৰ্ম শব্দটো পূৰ্ণাংগ হৈছে। বীৰ্য ধাৰণ ধৰ্ম, বীৰ্য নিধন ধৰ্ম, ব্ৰহ্ম সংৰক্ষণ ৰাখক, ধৰ্ম ধৰক, আৰু এই মায়াময় সংসাৰৰ পৰা আপুনি বিদায় লওক, সেইটোহে ধৰ্ম। অৰ্থাৎ দ্বিতীয় স্কন্ধই দেহত প্ৰকাশ কৰিলে বাহ্যিক আৰু আভ্যন্তৰীণ সৎ আৰু অসৎ কৰ্মবিলাকক সন্নিবিষ্ট কৰা হৈছে। তৃতীয় স্কন্ধই দেহত প্ৰকাশ কৰিছে 3টা আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক তাপৰ উল্লেখ হৈছে। চতুৰ্থ স্কন্ধত দেহত প্ৰকাশ পাইছে 4 পুৰুষাৰ্থ, ধৰ্ম অৰ্থ কাম মোক্ষ। পঞ্চম স্কন্ধত দেহত প্ৰকাশ পাইছে 5 প্ৰাণ, প্ৰাণ অপান বান সমান উদ্যান। এই 5টা সৰ্পই এই 5 প্ৰাণে এই দেহখন টানি আছে। ষষ্ঠ স্কন্ধত দেহত প্ৰকাশ পাইছে 6 জন্ম মৃত্যু সুধা পিপাসা সুখ আৰু দুখ, এই 6টা জীৱৰ জীৱনৰ লগৰী। এই জীৱই এই দেহটো এৰি গলো,
স্থূল দেহ বিনাশ হ'ব, কাৰণ দেহ কাৰণ শৰীৰ ত্যাগ কৰিব, সূক্ষ্ম শৰীৰৰ লগত এই ছটা বস্তু অতিক্ৰম কৰে, লগত লগত গুচি যায়। সপ্তম স্কন্ধৰ দেহত প্ৰকাশ পাইছে সপ্ত আৱৰণ, যাক সপ্ত ধাতু বুলি প্ৰকাশ কৰা হ'ল অনৰ পৰা যি ব্ৰহ্মৰ সৃষ্টি হৈছে। অষ্টম স্কন্ধৰ দেহত প্ৰকাশ পাইছে সমস্ত কৰ্মখিনি কৰাৰ যিটো প্ৰণালী। নৱম স্কন্ধৰ দেহত প্ৰকাশ পাইছে আমাৰ দেহত 9খন দুৱাৰ আছে, 2 কাণ 2 নাক মুখ গুজ্জৰ লিংগ, এই 9খন দুৱাৰ আছে। তাৰ বাহিৰেও আৰু 3খন গুপুত দুৱাৰ আছে, যাক জনাৰ নিতান্ত প্ৰয়োজন। তাক নজনাৰ কাৰণে আপুনি মই মায়ে সংসাৰত উটি বাঢ়ি ফুৰিব লগাইছে। গতিকে গুৰুসকল, এই 3খন দুৱাৰ গুপুত দুৱাৰ, আৰু 2খন দুৱাৰ আছে জীৱৰ মুক্তি দুৱাৰ, অন্তৰ জগতত আছে 3খন দুৱাৰ। আপোনাৰ মোৰ জীৱৰ স্থান হ'ল দেহত, আমাৰ নাভি কমলত, য'ত মণিপুৰ চক্ৰ বুলি প্ৰকাশ কৰা হ'ল, ইয়াতে নাভি কমলত জীৱৰ স্থান। এই নাভিৰ পৰা এটুকুৰা মাংসপিণ্ড হৃদয় নামৰ স্থানলৈ আহিছে। মাংসপিণ্ড টুকুৰাৰ নাম পুৰীত, য'ত মাংসপিণ্ড টুকুৰাৰ আৰম্ভ হৈছে তাত এখন দুৱাৰ আছে। অৰ্থাৎ এজন যোগীয়ে সাধকে কুম্ভকৰ মাধ্যমেৰে, যোগাসনৰ মাধ্যমেৰে মন আৰু প্ৰাণক একত্ৰিত কৰি এই পুৰীতত মাংসৰে জীৱক অতিক্ৰম কৰাব পাৰিব লাগিব। সেই প্ৰথম দুৱাৰেদি প্ৰৱেশ কৰা। আৰু এখন 11 নম্বৰ দুৱাৰখন আছে হৃদয় নামৰ স্থানত, য'ত আছে অনাহত চক্ৰ বুলি যাক প্ৰকাশ কৰা হ'ল। ইয়াত এখন দুৱাৰ আছে। সেই দুৱাৰেদি জীৱক যদি বাহিৰ কৰিব পাৰে, হৃদয়স্থিত পৰমাত্মাৰ দৰ্শন হোৱাৰ লগে লগে আৰু সেই জীৱই অতিক্ৰম কৰিব উৰ্ধগতিৰে। এইখন হ'ল 11 নম্বৰ দুৱাৰ। তাৰ পিছত আমাৰ আজ্ঞা চক্ৰ যি লয় স্থান, এই লয় স্থানৰ পাছতেই ইয়াত আছে আমাৰ তালুকা। অন্তিম দুৱাৰখন আছে, যাক কোৱা হ'ল সুষুম্না দুৱাৰ। গুৰুসকল, জীৱৰ মুক্তি দুৱাৰ সেইখন। যদি কোনো সাধকে সাধনাৰ মাধ্যমেৰে এই সুষুম্না দুৱাৰ যদি ভেদ কৰি দিব পাৰে, যদি এইফালে জীৱক বাহিৰ কৰিব পাৰে, আৰু সেইটো জীৱক পাৰ্থিৱ জগতলৈ আৰু ঘূৰি নাই। বাৰু যি কি নহওক গুৰুসকল, এই হ'ল 12 স্কন্ধৰ দেহ ভাগৱত। আমি এতিয়া মেইন ভাগৱতলৈ আগবাঢ়িব বিচাৰিছো। 11 স্কন্ধৰ অৰ্থাৎ বিদুৰ আৰু মৈত্ৰৰ আশ্ৰমলৈ বিদুৰৰ গমন। এতিয়া বিদুৰ আৰু মৈত্ৰয় যদি আমি আধ্যাত্মিক পৰমাৰ্থিক তত্ত্বৰে যদি চাওঁ, বিদুৰ অৰ্থাৎ অনু পৰমাণুৰ নিচিনা জ্ঞান হোৱাৰ পাছত হৃদয়তে যে পৰমাত্মা আছে, এই জ্ঞানটো হোৱাৰ পাছত কৃষ্ণক পাবলৈ আমি নিত্য যিখিনি কৰ্ম কৰি থাকোঁ, যেনেকৈ পূজা সেৱা যিখিনি কৰ্ম কৰোঁ, ইতিমধ্যে জ্ঞানৰ দ্বাৰা মই হৃদয়ত থকা পৰমাত্মাক মই লাভ কৰিলোৱেই। সেই কৰ্মখিনিৰ পৰা যিজন দূৰ হৈ গুচি যায়, তেওঁকে কৈছে বিদুৰ। আৰু মৈত্ৰয় হৃদয়ত পৰমাত্মা আছে বুলি অনু পৰমাণুৰ নিচিনা জ্ঞান হোৱাৰ পাছত হৃদয়ত থকা পৰমাত্মাৰ লগত যিজনে মিতিৰালি কৰিলে, মৈত্ৰতা কৰিলে, সেইজনক কৈছে মৈত্ৰেয়। গতিকে গুৰুসকল, এতিয়া আপুনি মই নিজকে চিন্তা কৰি চাওঁ। যদি আপুনি মই হৃদয়ত থকা পৰমাত্মাক যদি বুজি পাইছো, তেতিয়াহ'লে আপোনাৰ মোৰ সেৱা পূজা বলি বিধান সমস্তবিলাক ত্যাগ কৰিবলৈ হৈ গ'ল। যদিহে মই তেওঁক যদি পালো, মই জানিলো,
তেতিয়াহে তেওঁৰ পৰা দূৰ হ'ব পাৰিম আৰু সেইদিনাহে মই তেওঁৰ লগত মিতিৰালি কৰিব পাৰিম যদিহে মই তেওঁক জানিলো। বাৰু এতিয়া কথা হ'ল উদ্ধৱ মহাশয়ে কৃষ্ণৰ আদেশত যেতিয়া সেই দ্বাৰকাৰ অৰণ্যৰ পৰা উদ্ধৱ মহাশয়ে যেতিয়া বদৰিকাশ্ৰমলৈ যাবলৈ কৃষ্ণই অনুমতি প্ৰদান কৰিলে, কিন্তু উদ্ধৱে কৃষ্ণক এৰি যাব বিচৰা নাছিল। কাৰণ গুৰুসকল উদ্ধৱ হ'ল এনে বংশালী চাবলৈ গ'লে দীঘলীয়া হৈছে এই ক্ষমা কৰিব আৰু অকণমান সত্যক আৰু দম্পতীৰ পুত্ৰ উদ্ধৱ যদি বংশালী চাওঁ আৰু আধ্যাত্মিকত কৈছে আমাৰ জীৱটোক কৈছে উদ্ধৱ আৰু কৃষ্ণ হ'ল পৰমাত্মা, জীৱাত্মা পৰমাত্মাৰ কথোপকথন। এই পৰমাত্মাই দেহ এৰি যাবলৈ হ'ল, গতিকে জীৱাত্মাক কৈছে মই যোৱাৰ আগতে তুমি দেহটো ত্যাগ কৰা। মই দেহৰ পৰা ওলালে দেহটো মৰাশ হ'ব, অৰ্থাৎ সাগৰৰ তলত ডুব যাব। ইয়াৰ তাৎপৰ্য হ'ল মৰাশ হৈ যাব। সেইকাৰণে তুমি বদৰিকা আশ্ৰমলৈ যোৱা আৰু যাওঁতে তুমি বিদুৰক কবা যে অন্তিম বেলিকা মই বিদুৰক লগ নাপালো, মোৰ মনত বৰ ডাঙৰ দুখ এটা ৰৈ গ'ল। গতিকে বিদুৰে জানে কি নাজানে বা এই পৰমাৰ্থিক তত্ত্ব জ্ঞানৰ কথা, সেইকাৰণে বদৰিকা আশ্ৰমলৈ গৈ মৈত্য ঋষিৰ পৰা এই জ্ঞানখিনি লাভ কৰিব। এনেভাৱে কৃষ্ণ উদ্ধৱক বদৰিকালৈ যাবলৈ সহানুভূতি আগবঢ়াইছিল। বদৰিকা আশ্ৰমখনি ৰাখিবা নিয়মে সংযমে বান্ধৱ পালিবা হে মোৰ শ্ৰদ্ধাৰ গুৰুসকল, আমাৰ দেহটো হ'ল বদৰিকা আশ্ৰম, মুখখন হ'ল বদৰিকা ধাম আৰু এই মুখখন নাসিকা হ'ল হৰিদ্বাৰ। এই দেহটোতে সকলোবিলাক আছে। দেহটো সুন্দৰ এটা ব্যৱস্থাৰে ৰাখক আৰু মুখখন সদায় সংযমী কৰি ৰাখক। কৃষ্ণৰ নাম লওক, অচিৰেই ভগৱন্তই কৃপা কৰিব। কৃষ্ণ সুহৃদ বিদুৰ সুৰা আইলামুনিয়াথে বেথে আগবাহিল অন্তঃসাৰী ভাই সুভদ্ৰা দ্ৰৌপদী কুন্ত্ৰী উত্তৰা প্ৰভৃতি নাৰী গৈলা ৰংগে গৃহৰ বজাই যেন প্ৰিয় প্ৰাণ আইল জোৰাইল শৰীৰ সবে যেন ইয়াতি আনন্দে চিৰকালে বিদুৰক দেখিয়া বান্ধৱ সবে সুকে মকি কান্দি কান্দিল ধৃতৰাষ্ট্ৰ গান্ধাৰীও গলে বান্ধি কান্দিল নুগুচহিয়াৰ শোক শাল
সিলায়ে কালো তোমারে সেই উপকারে পূর্বতে বৰ্তিলো বাপ ইটো মোৰ পুত্ৰ পাঞ্চগুটি দ্ৰৌপদী সুভদ্ৰা কুন্ত্ৰী নাৰীগণে কান্দে দেখি শোকে যেন যাই প্ৰাণ ভূতি। কৃষ্ণ কৃষ্ণ হে গুৰু ভাব বিদুৰে অন্যায় সমৰত যোগদান কৰা নাছিল যেতিয়া হস্তিনাপুৰত অন্ধ ৰজা ধৃতৰাষ্ট্ৰই নিজৰ পুত্ৰৰ স্নেহত দুৰ্যোধনে কোৱা কথাখিনিকে সত্য বুলি মানি লৈছিল আৰু নিজৰ পুত্ৰসকলৰ বাহিৰে অন্ধ ৰজাই আনক বিশ্বাস কৰা নাছিল। সেইকাৰণে এটা সময়ত গৈ অপকৰ্মত লিপ্ত হোৱাৰ কাৰণে পিতৃ মাতৃ জীয়াই থাকোঁতে কৌৰৱৰ ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ নিধন হৈ গ'ল। কিন্তু পাণ্ডৱৰ 5জন পুত্ৰৰ এজনৰ ক্ষয় ক্ষতি নহ'ল। সেইকাৰণে গুৰুসকল সত্যৰ লগত দিয়ক, সত্যৰ সদায় জয়। আৰু এই যিখন যুদ্ধৰ কথা প্ৰকাশ কৰিছে বিশ্ব ব্ৰহ্মাণ্ড এটা ৰূপক ভাষাৰে ৰজা মহাৰাজাৰ কিছু আখ্যান হিচাপে দাঙি ধৰা হ'ল। ধৃত মানে ধাৰণ কৰা, ৰাষ্ট্ৰ মানে ৰাজ্য, ইন্দ্ৰিয় সমন্বয় এটা দেহ ধাৰণ কৰি থকাটোকে কৈছে ধৃতৰাষ্ট্ৰ। এই দেহটো কোনে ধাৰণ কৰিছে? মনে ধাৰণ কৰিছে, মনে দেহক ধৰি আছে। সেইকাৰণে কৈছে মনৰ নিজা জ্ঞান নাই, মন অন্ধ। গতিকে ধৃতৰাষ্ট্ৰক অন্ধৰ লগত তুলনা কৰা হ'ল। আৰু যিটো দুৰ্যোধন ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ, এই আধ্যাত্মিকত কৈছে আপোনাৰ মোৰ শৰীৰৰ যিটো কামনা, কাম ভাৱ, এই কামনা কাম ভাৱক আমি দমন কৰিব নোৱাৰো। মনে ভবা মতেই কৰ্মটো নহ'লে আমি কি কৰোঁ? তেতিয়াই বেয়া কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। এই কামনাটোকে কৈছে দুৰ্যোধন। গতিকে কামনাই যিটো বিচাৰিলে অন্ধ মনে তাকেই কৰিলে। গতিকে ইয়াৰ মধ্যস্থতা হৈ কৃষ্ণই হস্তিনাপুৰলৈ আহিছিল। কাৰণ যুধিষ্ঠিৰ কৃষ্ণৰ ওচৰলৈ গৈছিল এই কথাটোক লৈ যে যুধিষ্ঠিৰ ধৰ্মৰাজ, কাৰণ যমৰ পুত্ৰ যুধিষ্ঠিৰ, আৰু সেই বিদুৰ হ'ল যম আছিলে মাণ্ডব্য ঋষি। বিনা কাৰণত অপৰাধ দণ্ডিত কৰাৰ কাৰণে মাণ্ডব্য ঋষিয়েও সেই যম ৰজাক অভিশপ্ত কৰিলে। গতিকে যমে আহি বিদুৰ হৈ জন্ম ল'ব লগা হ'ল। গতিকে গুৰুসকল সেই যুধিষ্ঠিৰে জানে এই কথাটো, কাৰণ যুদ্ধ কৰিলে আমাৰো অনিষ্ট হ'ব, তেওঁলোকৰ অনিষ্ট হ'ব। গতিকে যুদ্ধ নকৰাকৈ কিবা মীমাংসা কৰিব পৰা যায় নেকি? তেতিয়া কৃষ্ণই মধ্যস্থতা কৰি হস্তিনাপুৰলৈ আহি বিদুৰক কৈছিল, অৰ্থাৎ সেই ধৃতৰাষ্ট্ৰক কৈছিল যে হে নিপতি ধৃতৰাষ্ট্ৰ, তুমি পঞ্চ পাণ্ডৱক অন্য একো দিব নালাগে, মাত্ৰ তেওঁলোকক 5খন গাঁও দিয়া। কিন্তু তেতিয়া সেই অন্ধ ৰজাৰ পুত্ৰ দুৰ্যোধনে তপৰাই মাত দিছিল, বিনা যুদ্ধে বেজীৰ আগত মুঠা মাটি কোনো নিদো। তেতিয়া কৃষ্ণই কৈছিলে, তোমাক মই ঘূৰা নাই, তোমাৰ পিতাৰৰ মুখৰ পৰাই বাক্যহাৰা হওক। কিন্তু অন্ধ ৰজাই নিজৰ পুত্ৰৰ ওপৰত মাত দিব নোৱাৰিলে। গতিকে গুৰুসকল এই কথাষাৰ আমাক কৈছে
কেতিয়াবা আপোনাৰ মোৰ যদি পুত্ৰ পৰিবাৰত নিজৰ ঘৰখনত যদি তেনেকুৱা বেয়া পথেৰে যদি গমনাগমন হৈছে আপুনি নিজৰ ঘৰখনৰ জ্যেষ্ঠ হৈ তাক ন্যায়টো দিয়ক ন্যায় কৰক সত্য পথেৰে গমনাগমন কৰক নিজে সত্য পথ অৱলম্বন কৰক পুত্ৰ নাতি মিতুকা সেই পথেৰে যাবলৈ শিকাওক কিন্তু ধৃতৰাষ্ট্ৰ অন্ধ ৰজাই কাৰণ তেওঁ নিজে অন্ধ আনক কি তেওঁ পথ দেখাব সেইকাৰণে গুৰুসকল ইয়াৰ তাৎপৰ্য হ'ল যদি সৎগুৰুৰ আশ্ৰয় নলৈ এজন মূৰ্খ অন্ধকাৰ অজ্ঞানীৰ কাষ যদি চপা যায় এজন অন্ধক জানো পথ দেখাব পাৰিব নোৱাৰে সেইকাৰণে কৈছে জ্ঞানীৰ কাষ চাপক সাধু সংগ কৰক তেতিয়া অজ্ঞান নাশ হ'ব আৰু অন্ধ ৰজাৰ ধৃতৰাষ্ট্ৰৰ মনোবলটো হ্ৰাস হৈ যাব আৰু কামনাৰ যিটো তীব্ৰতৰ বেয়া ভাৱটি নাশ হ'ব আমি কোনটো ভাৱত আগব লাগিব এই বিদুৰে প্ৰকাশ কৰিব এতিয়া কাৰণ বিদুৰে মাত দিছিল তেতিয়া যে ন্যায় কথা ক'বলৈ গৈছিলে তেতিয়া বিদুৰক দুৰ্যোধনে কৈছিলে যে কৌৰৱৰ নিমখ খোৱা পাণ্ডৱৰ গুণ গোৱা তেতিয়া বিদুৰে স্বৰাজ্য ত্যাগ কৰি গুচি গ'ল তীৰ্থ ভ্ৰমণৰ কাৰণে আৰু তীৰ্থ ভ্ৰমণ কৰি অহাৰ পাছত উদ্ধৱক পাইছিল উদ্ধৱে কৃষ্ণৰ বিতান্ত প্ৰকাশ কৰিলে বৈকুণ্ঠলৈ যোৱাৰ আৰু আহি হস্তিনাপুৰত প্ৰৱেশ হোৱাৰ লগে লগে হস্তিনাপুৰৰ পৰিৱেশ দেখিছিল একেবাৰে বেয়া কাৰণ কৌৰৱৰ 100 পুত্ৰ নিধন হৈ গ'ল বিদুৰে নাজানিলে তাৰপিছত আৰু সেই বিদুৰক দেখাৰ লগে লগে কুন্তি সুভদ্ৰাকে আদি কৰি পাণ্ডুৰ 5টা পুত্ৰ পঞ্চকুটি বুলি কৈছে 5 পুত্ৰ বিদুৰক সেৱা শুশ্ৰূষা কৰি আগবঢ়াই আনিছিল আৰু কুন্তিয়ে মনে মনে ভাবিছিল যে মোৰ ভাই বিদুৰ এই তীৰ্থ ভ্ৰমণ কৰি ফুৰোতে তেওঁ কিমানটা কষ্ট পালে এই ভাৱটো গুৰুসকল আমাৰ হৃদয়ত জাগ্ৰত হ'ব লাগিব আজি আপোনাৰ খবৰ এই ধৰণে এই অনুষ্ঠানলৈ অনাৰ কাৰণে আজি গুৰুসকলে কিমান কষ্ট পাইছে বহি থকাটো কাৰণ তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ক্ষমা বিচাৰিছোঁ গতিকে গুৰুসকল সেইকাৰণে এই পৰমাৰ্থিক জ্ঞানৰ অভাৱৰ কাৰণে আমাৰ দেহটো দিনক দিন আমি বিনষ্ট কৰিছোঁ বেয়া পথলৈ আগুৱাই নিছোঁ এতিয়া কথা হ'ল কুন্তিয়ে কান্দিছে আৰু সুভদ্ৰাকে আদি কৰি সকলোবিলাকে বিদুৰলৈ চাইছে আৰু বিদুৰৰ এই বহুদিনীয়া তীৰ্থ ভ্ৰমণৰ কথাখিনি তেওঁলোকে আলাপ কৰিছে কৃষ্ণ হয় আহক গোসাঁই আপুনি ইতিমধ্যে কৰিলে আগতে কৰি থকাৰ কাৰণে আপুনি এতিয়া হস্তিনাপুৰৰ ৰজা হ'ল ধৃতৰাষ্ট্ৰও আপোনাৰ ধৃতৰাষ্ট্ৰটো আমাৰ আধ্যাত্মিক ফালৰ পৰা মিলাই যদি ধৃতৰাষ্ট্ৰ দুৰ্যোধন ধৃতৰাষ্ট্ৰ অন্ধৰ পুতেকৰ দুৰ্যোধন এতিয়া দুৰ্যোধন হস্তিনাৰ ৰজা এতিয়া এই ৰজাৰ যেতিয়া মন ৰজা বুলি পেলাই কয় কি এতিয়া মনটো কেনেকৈ দুৰ্যোধন ৰজা হ'ল এই কথাটো মানে কৃষ্ণৰ সুন্দৰ কথা গুৰুসকল তিতিলে চাউল তিতিছে নাই গোটেই সৰু ভাতটো গম পোৱা যায় এটা চাউল তিতিলে বাৰু চিকি নহওক অৰ্থাৎ সেই হস্তিনাপুৰৰ অন্ধ ৰজাৰ পুত্ৰ দুৰ্যোধন আমি অকণমান আধ্যাত্মিক দেহ তত্ত্ব দেখাইছিলোঁ আমাৰ যিটো কামনা কাম ভাৱ যিটো শৰীৰত আমাৰ দেহত যিটো কাম ভাৱ কামনা যাক আমি কামত দমন কৰিব নোৱাৰোঁ আৰু বিৰাট অসুবিধা কিন্তু আকৌ আমাৰ মনটো হ'ল ধৃতৰাষ্ট্ৰ অন্ধ অৰ্থাৎ এই শৰীৰত ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ অৰ্থাৎ অন্ধ ৰজা 100 বছৰ এবাৰ কৃষ্ণই
এই কৃষ্ণৰ এটা কুচক্ৰান্তৰ ৰাজনীতি ধৰ্মনীতি অৰ্থনীতি শিক্ষানীতি সমাজনীতি সকলো এইটো পূৰ্বৰ পৰা সৃষ্টিৰ পৰা চলি আহিছে তেতিয়া এটা কূটনীতি হৈছিলে ভগৱন্তই তেওঁ অৱতাৰ লোৱাৰ কাৰণ হ'ল অধৰ্ম ত্যাগ কৰি ধৰ্মক স্থিতি কৰা আৰু কৃতিবাৰ ধৰণ কৰা ভগৱন্তৰ প্ৰধান লক্ষ্য আছিলে কিন্তু এতিয়া কথা হ'ল এই পৃথিৱীৰ হস্তিনাপুৰৰ ৰজা আছিলে অন্ধ ৰজা আপোনাৰ মোৰ দেহটো কোনে নিয়ন্ত্ৰণ কৰিছে মনে কৰি আছে বাহিৰতো তেনেকে হস্তিনাপুৰৰ ৰজা আছিলে ধৃতৰাষ্ট্ৰ এজন অন্ধ মানুহে তেওঁৰ নিজৰ ৰাজ্যত কি হৈছে নহৈছে আনে প্ৰকাশ নকৰালৈকে তেওঁ নিজৰ চকুৰে নেদেখে যেতিয়া এজন বেয়া অহংকাৰী পুত্ৰই কোৱাৰ কথাটো তেওঁ বিশ্বাস কৰি লৈছিলে কিয়ৰ কাৰণে পুত্ৰৰ স্নেহ তেওঁ আনতকৈ বেছি ভাল পাইছিলে জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনক গতিকে দুৰ্যোধনে যিটো কৈছিলে ধৃতৰাষ্ট্ৰই তাকে মানি লৈছিলে কিন্তু গুৰুসকল আই মাতৃ খবৰ আমাক এইটোৱে কৈছে মোৰ পুত্ৰই যদি বেয়া কাম কৰিছে তেতিয়াহ'লে মই পুত্ৰৰ লগত নিদিয়াই ভাল ধৰ্মৰ পক্ষত দিয়ক অধৰ্মত কেতিয়াও জড়িত নহ'ব তেতিয়াহে পৃথিৱীলৈ অহা ঈশ্বৰৰ নাম লোৱা তেতিয়াহে কিবা এটা কামত আহিব এতিয়া কথা হ'ল এই ধৃতৰাষ্ট্ৰৰ দেহতে দেখাইছে 100 পুত্ৰ আমাৰ মনটোৱে 10টা দিশত বাহিৰতো কাম কৰে 4টা প্ৰধান দিশ আৰু তাৰ উপদিশ আৰু 6টা আছে 10 দিশত মনে বাহ্যিকত কাম কৰে আৰু সেই মনে ভিতৰত শুদ্ধ ব্ৰহ্মাণ্ড দেহটো মনে ভিতৰতো কৰ্ম কৰে 10 পূৰণ 10 100 তাকেই কৈছে কৌৰৱৰ 100 পুত্ৰ গতিকে গুৰুসকল আই মাতৃ হ'ব দেহক জানক দেহক বুজক এই দেহটোত 5টা যি প্ৰধান তত্ত্ব আছে পঞ্চ মহাতত্ত্ব অৰ্থাৎ অৰ্জুন যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ আকাশ তত্ত্ব যুধিষ্ঠিৰৰ স্থান হ'ল কণ্ঠমূল বায়ু তত্ত্ব হ'ল বক্ষস্থল বিকুদৰৰ স্থান বিক মানে অগ্নি উদৰ মানে পেট আমাৰ এই পেটৰ ভিতৰত একোৱা ভীষণ অগ্নি আছে তাত অগ্নি বিক নামৰ একোৱা বায়ু আছে তাত সকলোবিলাক কৰ্ম কৰি থাকে গতিকে বিকুদৰৰ স্থান বক্ষস্থল আৰু মণিপুৰ চক্ৰ জীৱৰ স্থান যাক অৰ্জুন বুলি কোৱা হ'ল আমাৰ নাভি খণ্ড আৰু নকুলৰ স্থান আমাৰ লিংগ মূলৰ অকণমান তলত যাক কোৱা হ'ল জল তত্ত্ব অপতত্ত্ব যাক কোৱা হ'ল নকুলৰ স্থান আৰু গুহ্যকাৰৰ অকণমান ওপৰত সহদেৱৰ স্থান পৃথিৱী তত্ত্ব যাক কোৱা হ'ল ধৰতীৰ যি মূলাধাৰ যাক কোৱা য'ৰ পৰা শক্তি জাগ্ৰত হয় তাত হ'ল সহদেৱৰ স্থান এই হ'ল পঞ্চ পাণ্ডৱৰ 5 জনৰ আমাৰ দেহক দেখাইছে পঞ্চ পাণ্ডৱ আৰু এই দেহটোতেই কৌৰৱৰ 100 পুত্ৰ আছে বাহিৰে ভিতৰে মিলাই 10 ইন্দ্ৰিয় মন আৰু ইন্দ্ৰিয় সমন্বয় বৃত্তিবিলাকে সকলোবিলাক অধৰ্মী অবিচাৰী গোটেইবিলাক জ্ঞানহীন এই সকলোবিলাক ইন্দ্ৰিয় বৃত্তিবিলাক অন্ধকাৰ জগতত বসবাস কৰাৰ কাৰণে জ্ঞানৰ ৰাজ্যত প্ৰৱেশ হ'ব নিবিচাৰে এই যিখন যুদ্ধ ধৰ্ম অধৰ্মৰ যুদ্ধ গতিকে অন্ধ মনে এই জীৱক মুক্তিৰ পথলৈ যাব নিদিয়াৰ কাৰণে নিজৰ পুত্ৰই কোৱা কথাখিনিকে সাৰোগত কৰি ল'লে এই কথাখিনি কৃষ্ণই বৰ সুন্দৰকৈ এবাৰ এই ধৃতৰাষ্ট্ৰক কৈছিলে যেতিয়া ধৃতৰাষ্ট্ৰই কৃষ্ণক কৈছিলে
যে হে কৃষ্ণ তুমি সকলো জানা, তুমি জগতৰ ঈশ্বৰ। পাণ্ডৱৰ পঞ্চপুত্ৰৰ অকণমান হানি বিঘিনি নহল, মোৰ 100 পুত্ৰ কিয় নিধন হল? এইটো তুমিয়ে কৰিলা। গতিকে কৃষ্ণই কৃষ্ণক গান্ধাৰে অভিশপ্ত কৰিছিল। অৰ্থাৎ তেতিয়া কৃষ্ণই ধৃতৰাষ্ট্ৰক কৈছিল যে তোমাৰ কিমান জন্মৰ কথা মনত আছে? বোলে মোৰ 100 জন্মলৈকে মোৰ কথা মনত আছে। বোলে তাৰ আৰু আগলৈ? বোলে তাৰপৰা মোৰ মনত নাই। 101টা জন্মৰ কথা। তুমি এজন মহাৰজা আছিলা, তুমি ৰজা আছিলা। মৃগয়া কৰিবলৈ গৈ বনত প্ৰৱেশ হোৱা যেতিয়া ৰাতি হ'ল, তেতিয়া তোমাৰ লগোৱা লিকচৌবিলাকে একোৱা জুই জ্বলাই দিছিলে ৰাতি অৰণ্যৰ মাজতেই, তাতে তুমি আছিলা। আৰু যিডাল গছৰ তলত জুই ধৰি দিছিল, ওপৰত চৰাই বাহা এটা আছিলে, সেই চৰাইজনী 100 পোৱালি আছিলে। এই জুই তাপত এটা এটাকৈ চৰাই পৰি আছে, তুমি তাক জুই ভক্ষণ কৰি তুমি তাক ভক্ষণ কৰিলা জুয়ে পুৰি পুৰি। আৰু তাৰ পাছত চৰাইটোক ধৰি তুমি তোমাৰ এই ধনুষৰ চৰাই চকুৰেদি তুমি শুৱাই জুইত খেদিছিলা। আৰু তাকেই দেখি চৰাইজনী কান্দিছিল আৰু তেতিয়াই তোমাক অভিশপ্ত কৰিছিল, 100 জন্মৰ পাছত তুমি অন্ধ ৰজা হবা, তোমাৰ সন্মুখতে তোমাৰ 100 পুত্ৰ নিধন হ'ব। গতিকে গুৰুসকল, এইটো হ'ল আমাৰ গুৰুজনাই যিটো বিচাৰিছে। আমি বাহিৰত যদি চাওঁ, হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰ তেওঁ অন্ধ হোৱাৰ কাৰণে পুত্ৰই যি কৈছিলে তাকেই মানিছিল, কাৰণ পুত্ৰ আছিলে বিবেকহীন জ্ঞানহীন পুত্ৰ। গতিকে এজন অবিবেকী অজ্ঞানী পুত্ৰই বা ৰজাই ৰাজ্য শাসন কৰিলে সেই ৰাজ্যৰ সকলোবিলাক বিবেকহীন অজ্ঞানী সন্তান বা ৰজাই জন্ম হ'ব। গতিকে বিনাশ হৈ গুচি গ'ল। আৰু সত্য ব্ৰহ্মাণ্ডত কৈছে, যিজনে নিজৰ দেহটোক মায়া মমতাত সোমোৱাই জ্ঞানহীন বিবেকহীন হৈ এই অন্ধ ৰজাৰ মনত যদি আশ্ৰয় কৰিছে, তেতিয়াহ'লে জীৱনত কিন্তু সৎ পথ অৱলম্বন কৰিব নোৱাৰিব। কিয়নো গুৰুসকল, মনৰ 5টা বৃত্তি আছে। ক্ষিপ্ত, বিক্ষিপ্ত, মূঢ়, একাগ্ৰ আৰু নিৰুদ্ধ। এই 5টা মনৰ বৃত্তি। ক্ষিপ্ত মানে চঞ্চলতা মন। আমাৰ মন সকলোতকৈ চঞ্চল, মনক বান্ধাবৰ জটিলতা। সেইকাৰণে এই মনক বান্ধিব লগা হ'লে সাধু সংগ সৎসংগৰ নিতান্ত প্ৰয়োজন। চঞ্চল মন বান্ধ খাই পৰিব, সাধু সংগ কৰক, সৎসংগৰ আশ্ৰয় লওক। বিক্ষিপ্ত খন্তেক সময়ৰ কাৰণে এতিয়াও আপোনাৰ খবৰ আমাৰ মনটো স্থিৰ হৈ আছে। এই অনুষ্ঠান এৰি গ'লে চৰিত্ৰৰ দুখত মন আকৌ চঞ্চল হৈ যায়, তাকে কৈছে বিক্ষিপ্ত। গতিকে গুৰুসকল, এই 5টা হ'ল মনৰ বৃত্তি। বাৰু যি কি নহওক, আমি অকণমান পদচন্দে আগবাঢ়ো। কৃষ্ণ ৰাম প্ৰেম ভাৱে কোনো কোনো লুটকে দিয়াই ৰতনো কান্দিলন্ত বিদুৰুল গতে পাছে যুধিষ্ঠিৰ ৰাজা কৰিলা পৰম পূজা বৈখায়ানি দিবয়াখনতে ৰামনে কষাদৰ কৰি পখলিলা ভুঞ্জাইলা বিচিত্ৰ পৰ মনে পথৰুৱে ৰাইলা খান্ত্ৰ দেখি ৰাজা বুলি যন্ত্ৰ
হবে সমজাৰ বিদ্ৰমণে আমাখাৰ শিশুকালে পিতৃ পৰলোক গ'লে ভৈলু হুয়নাথ পাঞ্চ ভাই পুত্ৰবতে কটুকালেহে কৰিলা পতি পাল কৃপাময় তুমি শিশুৰা মনে কয়া পদ বেলা বুদ্ধি দিয়া উদ্ধাৰিলা মাতৃকমে শিশু কয়া মাত পক্ষী যেন ছায়া ধৰি আছিল ৰক্ষ কৰি সুমৰা শিশব কথা কোন ক্ষেত্ৰ তীৰ্থ তুমি এতকাল ফুৰা ভূমি কোনোমতে মিলি লয়া হার জানিলো তোমাত চুই তীৰ্থে পবিত্ৰ হৈ তীৰ্থ ৰাখি জিলায় কৃষ্ণ কৃষ্ণ হে গুৰু কুন্তীকে প্ৰমুখ কৰি অন্ধৰ ৰাজা ধৃতৰাষ্ট্ৰৰ গান্ধাৰী সকলোবিলাকে বিদুৰক লগ পাই কান্দিছে আৰু কুন্তীয়ে তেতিয়া বিদুৰৰ তেওঁক হাত জোৰ কৰি তেওঁ কুন্তীয়ে কান্দিছে আৰু সেই পঞ্চ পাণ্ডৱৰ যুধিষ্ঠিকে প্ৰমুখ কৰি সহদেৱলৈকে এইসকলে কান্দিছে যে আমাৰ পিতৃ আমি শিশুকালতে পিতৃ নিধন হৈ গ'ল তুমি আমাক বহু যত্নৰে সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলা ফুৰা কাৰণ তুমি নথকা হৈ আমি থাকিব নোৱাৰিলো আৰু এই ঘোৰ সংকট কাৰণ অধৰ্ম পুত্ৰ ধৃতৰাষ্ট্ৰ পুত্ৰ দুৰ্যোধনে যি লাৰ নিৰ্মিত গৃহত সোমোৱাই আমাক মাৰিবলৈ যিটো তেওঁ পৰিকল্পিত কৰিছিল তাৰ পৰা তুমিয়ে আমাক ৰক্ষা কৰিলা কাৰণ তোমাৰ কাৰণে আমি ইমান দিনে জীয়াই থাকিবলৈ সুবিধাকণ পালো আৰু পুৰা তুমি আজি ইমান বছৰে তুমি নিজৰ স্বগৃহ স্বৰাজ্য ত্যাগ কৰি তুমি তীৰ্থ অৰ্থাৎ সেই ক্ষেত্ৰৰ তীৰ্থ তুমি ভ্ৰমণ কৰিলা কাৰণ গুৰুসকল মাতৃ হ'ব বৰ্তমান য'ত বহুতো ভকত বৈষ্ণৱ একত্ৰিত হৈ এই মহান অনুষ্ঠান ভগৱন্তৰ কৃষ্ণ নাম গুণৰ য'ত প্ৰকাশ হৈছে ভকত বৈষ্ণৱ একত্ৰিত হৈছে এইখনি মহাতীৰ্থ ক্ষেত্ৰ বুলি কৈছে বৰ্তমান এইখন ক্ষেত্ৰ এইখনে তীৰ্থ সেইকাৰণে কৃষ্ণই বিদুৰক কৈছিলে ঈশ্বৰৰ ইটো কথা কল্পনা কেৱল জীৱকে বুজিবা বিদুৰ মহাবল এটা নামঘৰ মঠ মন্দিৰ গোসাঁই ঘৰ সাজি যদি সেই অনুষ্ঠান প্ৰতিষ্ঠানত যদি এগছি বন্তি জ্বলোৱা নহয়
তেতিয়াহ'লে কি হ'ব তাত কৃষ্ণক পোৱা নাযায় কৃষ্ণ তালৈ নাহে আজি ইয়াত ভকতৰ আগমনে এই অনুষ্ঠানটো পবিত্ৰ কৰিলে সেইকাৰণে কৈছে যিমানেই ভকতৰ আগমন হয় ভকতৰ পদধূলা যিমানেই পৰে সেই ক্ষেত্ৰখন সিমানেই পবিত্ৰ হয় কাৰণ অনুষ্ঠান এটা গঢ় দিবলগীয়া হ'লে তাত ভকত বৈষ্ণৱৰ সমাগম হ'ব লাগিব ঠিক তেনেকৈ উদ্ধৱে বিভিন্ন ক্ষেত্ৰবিলাকত গৈ মঠ মন্দিৰত গৈ তেওঁ দৰ্শন দিয়াৰ লগে লগে সেই ক্ষেত্ৰবিলাক কি হৈছিলে পবিত্ৰ হৈছিল আজি ঠিক তেনেকৈ এই মহাক্ষেত্ৰ এখন এই মহাক্ষেত্ৰত আপোনাসৱৰ নিচিনা বৈকুণ্ঠৰ পাৰিষদ গুৰুসকলৰ পদৰ ধূলাই বৰ্জৰ কুপিসদি খাই মাতৃ খবৰ পদৰ ধূলাই এই ক্ষেত্ৰখন পবিত্ৰ হৈ গ'ল গতিকে কুন্তিকে প্ৰমুখ কৰি সমস্তই বিদুৰৰ হাত জোৰ কৰি কান্দিছে ইমান তুমি কষ্ট পালা কাৰণ তুমি ইমান বছৰে কি খালা কি পালা এইবিলাক কুন্তি বা দ্ৰুপদী এইসকলৰ মনৰ ভাৱ গতিকে গুৰুসকল একেবাৰে পুনতে আপুনি মই সোমাই আহিব লাগিব দেহৰ ভিতৰত আপোনাৰ মোৰ এই যিটো পঞ্চমহাভূত পঞ্চ পাণ্ডৱক যাক কোৱা হৈছে এই পাঁচটা শক্তি এটা শক্তিয়ে ওপৰলৈ উঠাই আনে দ্ৰুত গতিৰে এই পাঁচটা শক্তিক ওপৰলৈ উঠাই আনাকে কৈছে দ্ৰুপদী যিটো আদ্যা শক্তি মহামায়া যিটো শক্তিয়ে পাঁচটা শক্তিক ওপৰলৈ উঠাই আনে জীৱৰ কল্যাণ সাধন কৰে সেই শক্তিটোকে কৈছে দ্ৰুপদী গতিকে বাৰু আমি অকণমান আগবাঢ়ো ঠিক তেনেকৈ আপুনি মই আপোনাৰ মোৰ দেহটো আজি ইমান বছৰ হ'ল আমি বিদায় ল'বলৈ হ'ল অৰ্থাৎ এই পৃথিৱী এৰিটো ক'তো যাব নোৱাৰোঁ গুৰুসকল এই মায়াময় সংসাৰত হৰি নাই মৰুভূমিত মৰিষ্কা ভ্ৰমিত হয় বালিকে ৰ'দৰ কিৰণত পানী বুলি ভাবি পানী বিচাৰি হাবাতৰি খায় এই জীৱই মায়াময় সংসাৰত সুখ বিচাৰি আমি দৌৰি ফুৰিছোঁ সুখ আৰু সুখ লাগে সুখ ক'তো পাবলৈ নাই মাত্ৰ এজেগাতে সুখ আছে কৃষ্ণৰ নামত তাৰ বাহিৰে সুখ ক'তো নাই গুৰুসকল অন্তিম সুখ হ'ল য'ত আমাৰ সংস্কাৰ কাৰ্য হয় সেইখনে হ'ল মৰিচিকাৰ অন্তিম বিভীষিকা গতিকে তালৈ যোৱাৰ পাছত এই দেহৰ অৱসান হ'ব আৰু এই তেতিয়াই তাতেই সুখ বিচাৰি পোৱা যাব গতিকে এতিয়া আমাক বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে এই দেহক জানক দেহক বুজক আৰু মই চিনিবলৈ যত্ন কৰক মই হ'ল ব্ৰহ্ম যদি আপোনাক কোনোবাই প্ৰশ্ন কৰে বা আমাৰ গোসাঁই ওচৰলৈ এবাৰ আহিছিলে কৃষ্ণই কিবা কৰক আপোনাৰ ওচৰলৈ আহিছে আপোনাৰ নামটো কি গোসাঁই হয় কৃষ্ণ কিবা এটা ক'লে নিত্যানন্দ বৰ সুন্দৰ নাম ন আনন্দ তেখেত বিভোৰ হৈ আছে তাত সোমাই আছে কাৰণ এই অধমৰ নাম হ'লে আত্মাহে এই অধম এটা আত্মা যিটো তেখেতে ক'লে নিত্যানন্দ নাথ এই নামটো এটা হ'ল এই দেহৰ নাম এটা চিনাকি নাম দেহটোৰ প্ৰত্যেকৰে আমাৰ একোটা নাম আছে গুৰুসকলৰ সেই নামটো মাত্ৰ দেহৰ নাম চিনাকি নাম ঐ বুলি ক'লে কোনে কাক মাতিব সেইকাৰণে এই দেহটোৰ এটা চিনাকি নাম প্ৰত্যেকৰে আছে যদু মধু হৰি নিতানন্দ বিভিন্ন নামেৰে নামাকৰণ কৰে চিনাকি নাম কিন্তু প্ৰকৃততে গুৰুসকল আমাৰ নাম প্ৰত্যেকৰে এটাই মই মোৰ নাম আত্মা যদি কয় মোৰ নাম ৰাম একেবাৰে শুদ্ধ উত্তৰ মই আত্মাহে মই লক্ষী নহয় গুৰুসকল এই যিটো দেহ বিনাশীল দেহটোৰ নাম লক্ষী কিন্তু মোৰ নাম আত্মা সেইকাৰণে কৈছে আত্মাক জানক আত্মাক জানিবলৈ অকণমান
আগুৱাই যাওক, এখোজ দুখোজ কৰি আগুৱাই গৈ যাওক, তেতিয়া নিশ্চয় সেইদিনাই জানি ল'ম মই যে আত্মা, মই দেহ নহয়। গতিকে গুৰুসকল, বাৰু আমি পদশ্ৰমতে আৰু অকণমান আগবাঢ়িছোঁ। পাতকীৰ সম্পৰ্কত মহা মহা তীৰ্থ যত পাপ হৈ পৰম মলিন হৰি কহিদয়ে লয়া ভকতে পৰসে গৈয়া তেবেশে পাতকে হীনা ভকতৰ হিয়া এৰি যাইবে নপাৰন্ত হৰি লগাই আছে পাৱে প্ৰেম একবাৰ হৰি পাৱ চুইলা মাত্ৰ গংগা মাও নভৈলন্ত্ৰ ভকত অৰামে দেৱে তীৰ্থে ভকতৰ অন্তৰয়নে কদেখা শুনি আছো বেদৰো ৰহস্য ভকতৰ সংগ যিটো ক্ষণ মাত্ৰ লৈ সিটো ঈশ্বৰ কৃষ্ণ কৰৈব ৰাম যাদৱ বংশক তুমি আপুনি দেখিলা খুৰা সুখে কি আচন্ত নিজ থানে জগতে কৰি সেৱা মোৰ প্ৰাণ ইষ্ট দেৱ শিকি কৃষ্ণ আচন্ত কইলানে আৰাম খাত মাখ ভৈল ভয়াই দ্বাৰকাক লাগি গৈল নাখিল অৰ্জুন কি বা কাজে নিপতি পুছিলা মানে বিদুৰে সকলে কৈলা যাদৱ কুলৰ কথা বাজে ৰাম কৃষ্ণ নিৰ্জন শুনি পাণ্ডৱে প্ৰাণ মৰিবে ক বাৰ্তা কহন্তে এতেকে নকৈলা কথা স্বভাৱে পৰক বেথা পৰ দুখ নেদেখে মহনতে ৰাম বীৰ কটি মিলৈ নিত বঞ্চিবাক নাহি চিত
যদ্যপি সবংশে কৰ মান কৃষ্ণৰ বিয়োগ স্মৰি মহা উচ্চ পিছ কৰি